মই কবীন্দ্ৰ চেতিয়া ফুকন ৰাইজৰ দলৰ মই কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছোঁ। আজি আপোনালোকৰ সন্মুখত মই বিশেষ এটা কাৰণত আহিলোঁ। তাৰ মূল কথাটো হৈছে মই দেখাই দিব বিচাৰিছোঁ, এইটো কালি আমাৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই এটা ফেচবুক পোষ্ট দিছে। তাত তেওঁ কৈছে, যিসকল প্ৰাৰ্থীয়ে ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব বিচাৰে সকলোৱে কাইলৈ 5 মাৰ্চ 11 বজাৰ পৰা 3 বজালৈ মোক কাজিৰঙা অৰ্কিড পাৰ্কত সাক্ষাৎ কৰিব পাৰিব। এতিয়া কথাটো হ'ল কি, এই যিটো তেওঁ কথা পোষ্ট দিলে, এই পোষ্টটোৱে আমাৰ ৰাইজৰ দলটোক ক্ষতি কৰিছে। যি কৰ্মকাণ্ডই এটা দলক ক্ষতি কৰে সেইটো হৈছে অনুশাসন ভংগ, আৰু অনুশাসন ভংগত সভাপতিও পৰিব পাৰে আৰু দলীয় ন্যূনতম একেবাৰে গ্ৰাছৰুট লেভেলৰ এজন কৰ্মীও পৰিব পাৰে। এই পোষ্টটোৱে দুটা দিশ উন্মোচন কৰিছে। এটা কথা কৈছে যে ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব খোজা, তাৰমানে অসমৰ মানুহৰ সন্মুখত এইটো প্ৰতিপন্ন হৈছে যে ৰাইজৰ দলে সমষ্টিত প্ৰাৰ্থিত্ব দিবলৈ প্ৰাৰ্থীয়ে নাই, গতিকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰাৰ্থীক তেওঁলোকে আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছে। তাৰমানে ৰাইজৰ দলটোক দুৰ্বল কৰিছে। ইয়াৰ 2 নম্বৰ কথাটো হ'ল যে কংগ্ৰেছত থকা মোৰ কিছুমান চিনাকি মানুহে ফোন কৰি আছে যে এই যে ৰাজহুৱা আহ্বানটো দিলে, এই ৰাজহুৱা আহ্বানটো আপোনালোকৰতো দলীয় মানুহখিনিক আহ্বান জনোৱা নাই। দলীয় মানুহক যদি আহ্বান জনালেহেঁতেন তেতিয়াহ'লে দলীয় অভ্যন্তৰীণ আপোনালোকৰ যিটো নিৰ্দেশনা সেইটো গ'লহেঁতেন। কিন্তু এইটোৰ দ্বাৰা এইটো কৈছে নেকি যে কংগ্ৰেছ দলৰ যিসকল প্ৰাৰ্থীয়ে টিকেট পোৱা নাই, বহু সমষ্টিত যিবিলাক শক্তিশালী, সেই প্ৰাৰ্থীবিলাকৰ লগত এটা যোগসূত্ৰ স্থাপন কৰি তেওঁলোকক নিৰ্দলীয়ভাৱে উঠিবলৈ উৎসাহিত কৰি কংগ্ৰেছক মানে ক্ষতি কৰাৰ চিন্তা চৰ্চা কৰাৰ এটা পৰিকল্পনা কৰিছে নেকি? এই কথাটো কংগ্ৰেছত থকা মোৰ বন্ধুসকলে মোক কুৱেশ্যন দিছে। আৰু কথাটো হ'ল কি, আৰু এই পোষ্টটোৰ তলত কিছুমান মানুহে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে যে কৈছে এখন বজাৰ মুকলি কৰা হৈছে, দাম দৰৰ বজাৰ এখন মুকলি কৰা হৈছে, যিটোৱে ৰাইজৰ দলক ক্ষতি কৰিছে। গতিকে সভাপতি এই পোষ্টটোৱে যিহেতু ৰাইজৰ দলক ক্ষতি কৰিছে, গতিকে অনুশাসন আওতাত তেওঁ পৰিব। আৰু আজি যে মই দলৰ দায়িত্বত থাকি আপোনালোকৰ আগত মুকলিকে যে কথা কৈছোঁ, এই কথাটো মোক যদি দলীয় অনুশাসন ভংগৰ অপৰাধ হয়, তেতিয়াহ'লে সভাপতিও সেই অনুশাসন ভংগৰ অপৰাধত অভিযুক্ত হ'ব লাগিব। মই ৰাইজৰ দলত আছোঁ। বিলাসী দিনৰ মই এজন সভাপতি হিচাপে দলটোৰ গঠন প্ৰক্ৰিয়াৰ লগত আমি জড়িত। এই দলটোৰ প্ৰসৱ বেদনা মোৰ বুকুত আছে। গতিকে মই কিয় এই দলটো এৰি থৈ যাম? এই দলটোক মই সুস্থ এটা দিশত লৈ যোৱাৰ মোৰ দায়িত্ব আছে, আৰু সেই দায়িত্ব মই পালন কৰিমেই। আৰু যিটো পোষ্টে, যিটো সভাপতিৰ মন্তব্যই দলটোক ক্ষতি কৰিব, সেই কথাটোত আমি কিয় থাকিম? মোৰ ওপৰত একশ্যন ল'লে সন্মানীয় সভাপতি মহোদয়ৰ ওপৰতো একশ্যন ল'ব লাগিব। তেওঁ কথা বতৰাইতো দলটোক ক্ষতি কৰিছে, মোৰ আজি এই কথাটো সভাপতিৰ ওপৰত যদি এই কথাটো মই প্ৰশ্ন কৰাত মই যদি দলীয় অনুশাসন ভংগ কৰিছোঁ, তেতিয়াহ'লে সভাপতি মহোদয় মানে এই অপৰাধ কৰিছে, তেওঁ দলীয় অনুশাসন ভংগ কৰিছে, তেওঁৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা হ'ব লাগিব সাংবিধানিকভাৱে। আৰু এটা তেওঁ কৈছে, আৰু এটা কথা হৈছে কি, এইটো কোনো ধৰণৰ আমাৰ যিটো মৰিয়নিত যিটো প্ৰাৰ্থী দিছে, মই অৰিজিনেলি 89 পৰা 2007 চনলৈকে মই টাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত। টাই আহোম ছাত্ৰ সন্থাৰ মই কেন্দ্ৰীয় সমিতিৰ পাব্লিচিটি ছেক্ৰেটাৰী, উপসভাপতি আৰু কাৰ্যকৰী সভাপতিৰ দায়িত্ব মই পালন কৰি আহিছোঁ, আৰু 2007 চনত মই সেই সংগঠনৰ পৰা অব্যাহতি লৈছোঁ। তাৰপিছত মই বিলাসীনা সভাপতিৰ দায়িত্ব লৈছোঁ। তাৰ এটা অন্যতম সমষ্টি, আহোমৰ ডমিনেটেড সমষ্টি হিচাপে আহিছিলে মৰিয়নি সমষ্টিটো। মৰিয়নি সমষ্টিটোত 65,000 পৰা 67,000লৈকে আহোম ভোটাৰ্ছ আছে।
তাতে টি টাইপছ আছে 47,000 ওচৰা-ওচৰি টি টাইপছ আছে। মূল দুটা জনগোষ্ঠী হৈছে সেই সমষ্টিটোত, এটা আহোম আৰু এটা টি টাইপছ। গতিকে তাত থকা আহোম মানুহখিনিয়ে ভাবি আছিল যে এইবাৰ ইয়াত আমাৰ আহোম ব্যক্তি এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু আমি অকলে তেওঁক জয়ী কৰি ৰূপজ্যোতি কুৰ্মীৰ যি মানে ভেঙুচালি তাৰ পৰা এই সমষ্টিটো ৰাইজক আমি মুক্ত কৰিম। এটা জ্ঞানশ্ৰী বুঢ়াক দি দিয়াৰ কাৰণে তাত যিসকল মানুহ আছে, আহোম মানুহ আছে, তেওঁলোক ক্ষুব্ধ হৈ আছে যে আমাৰ আহোম প্ৰাধান্য থকা সমষ্টিটোত কিয় আহোম মানুহ নিদিলে, যে ৰাইজৰ দলটোত আমাৰ এই সমষ্টিটোত দিবৰ কাৰণে আহোমৰ এজন যোগ্য ব্যক্তি নাপালে নেকি, এই প্ৰশ্নটো উত্থাপন হৈছে। যদি নাছিলে তেতিয়াহ'লে আমাক কংগ্ৰেছক এৰি দিব লাগিছিল। কংগ্ৰেছৰ তমা আছিল নহয়, কিয় জোৰ জবস্তি যদি তোমাৰ প্ৰাৰ্থীয়ে নাই লোৱা হ'ল। এইটো সন্তুষ্ট নহয় মানে কি, তাত মানুহবিলাকে সন্তুষ্ট নহয়। আৰু এই যিটো হৈছে, এই কথাটোৱে মই আপোনাক এটা কথা ক'লো, তাৰ মোক দিয়া মানুহবিলাকে মোক ফোন কৰি আছে, মই যিহেতু আহোম সংগঠনৰ পৰা অহা, বিভিন্ন আমাৰ ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীবিলাকেও ফোন কৰি আছে। তেওঁলোকে কৈছে যে ইয়াৰ প্ৰভাৱ কিন্তু শিৱসাগৰ সমষ্টিটো পৰিব, ইয়াৰ প্ৰভাৱ পৰিব। তেওঁলোকে কৈছে যেনেকৈ হীৰেণ গোহাঁই এজন আহোম, কিন্তু তেওঁ চিন্তা চৰ্চা আহোম নহয়, তেওঁক আহোম বুলি চিনাকি দিবলৈ ভাল নাপায়। গতিকে তেওঁক আমি আহোম বুলি ক'ব নোৱাৰোঁ, আমাৰ মানুহবিলাকে তেনেকৈ কয়। কিন্তু এতিয়া মানুহে ক'বলৈ লৈছে আমি অখিল গগৈক আহোম বুলি ভাবিছিলোঁ, কিন্তু তেওঁৰ মনত আহোমৰ প্ৰতি কোনো চিন্তা, আহোমৰ কোনো দায়বদ্ধতা তেওঁৰ নাই। গতিকে তেওঁ গগৈ উপাধিটোৱে আহোম। এই প্ৰশ্ন এতিয়া শিৱসাগৰ সমষ্টিত থকা আমাৰ আহোম জনগোষ্ঠীয় যিখিনি মানুহ, এই মানুহখিনিয়ে এই চিন্তা চৰ্চাটো কৰিছে। যাৰ পৰা যদি কাইলৈ অখিল গগৈ সেই সমষ্টিটোত পৰাভূত হ'বলগীয়া হয়, তাৰ কাৰণে ৰাইজৰ দলটো যিমান ক্ষতি হ'ব, তাৰ কাৰণে কোনে জবাবদিহি হ'ব? আমিও জবাবদিহি হ'ব লাগিব। গতিকে মই সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ যে আহোম জনগোষ্ঠীৰ যিটো আৱেগ অনুভূতিৰ প্ৰতি সন্মান জনাই মৰিনী সমষ্টিটো প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আকৌ নতুনকৈ চিন্তা চৰ্চা কৰি সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছোঁ।